তলাতল ঘৰটো যি আমাৰ সাতাম পুৰুষীয়া আহোম স্বৰ্গদেউসকলৰ কৃষ্টি সংস্কৃতিয়ে তেওঁলোকৰ যি গৌৰৱ উজ্জ্বল ইতিহাস সেয়া বহন কৰে। 1994 চনৰ পৰাই মোৰ উপৰোক্ত বক্তাই কোৱাৰ দৰে এই জয়সাগৰবাসী ৰংপুৰবাসী সমগ্ৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত এই বিহুখনি আমি পাতি আহিছোঁ। তাৰে ধাৰা আমি অব্যাহত ৰাখিও ৰখাৰ হেতুকে যিহেতু মাজতে কিছু 2-1 বছৰ মাত্ৰ ক'ভিডৰ কাৰণে বন্ধ হৈছিল যদিও এই ধাৰাটো অব্যাহত ৰাখিবৰ বাবে প্ৰজন্মৰ পাছত প্ৰজন্ম এই বিহুখনৰ লগত সংপৃক্ত হৈ আছে। গতিকে এই বিহুখন ভৱিষ্যতেও আমি এনেদৰে আগুৱাই লৈ যাম বুলি সংকল্পবদ্ধ। তলাতল এই গোটেই প্ৰাংগণটোৰ এটা ঐতিহ্য আছে, তলাতল এই প্ৰাংগণটোৰ এটা শিপা আছে, এটা বুৰঞ্জী আছে। অসমীয়া জাতিৰ বাবে এই প্ৰাংগণটো এটি গৌৰৱ, যিহেতু এই তলাতল ঘৰৰ পৰা সমগ্ৰ অসমৰ এটা সময়ত শাসন আৰু ৰাজনীতি নিয়ন্ত্ৰিত হৈছিল। গতিকে এই আজি ফাট বিহুৰ দিনা উদযাপিত মুকলি বিহুখনৰ দ্বাৰা আমি অসমীয়া জাতিলৈ আমাৰ যি পুৰণি গৌৰৱ, আমাৰ যি হেৰাই যোৱা গৌৰৱ, সেই বাৰ্তা আমি ইয়াৰ পৰা বিলাই দিব খোজো। কেৱল বিহু ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে ই এক মাত্ৰ উৎসৱ আৰু ঋতু নহয়, এয়া সদায় আয়ুস ৰেখা হিচাপে অসমীয়া জাতিয়ে সদায় এই বিহুটো আঁকোৱালি লওক। এই বিহুটোৰ যি মৰ্যাদা বা এই বিহুটোৰ যি তাৎপৰ্য সেয়া অসমীয়া জাতিয়ে বুজি পাওক। নিজৰ অসমীয়াত্ব মানুহৰ মাজত জীয়াই ৰাখিবৰ বাবে এই বিহু বা সদায় আমি এই প্ৰাংগণত সদায় পাতি যোৱাৰ, এই ধাৰা সদায় বহন কৰি লৈ যোৱাৰ আমি সংকল্পবদ্ধ হৈছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু সকলো অসমবাসীৰ যি তেওঁলোকৰ মনৰ ভাৱ সেয়াসমূহ একেই। হয়তো বহুতে বহি প্ৰকাশ কৰা নাই, বহুতে ভিতৰত সেই ক্ষোভ লৈ আছে। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু চৰকাৰে বিহিত ব্যৱস্থা ল'বই লাগিব। এই ক্ষেত্ৰত কিন্তু অসমবাসীয়ে কেতিয়াও কোনো শক্তিকে কেতিয়াও ক্ষমা নকৰে, আৰু জুবিন গাৰ্গৰ ন্যায় অবিহনে এই বিহু সদায় আধৰুৱা হৈ ৰ'ব। বিগত বৰ্ষসমূহতে এইবাৰ তলাতল ঘৰৰ বাকৰিত তলাতল মুকলি বিহু আমি অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ আয়োজন কৰিছোঁ। ৰাইজৰ মৰম আৰু আশীৰ্বাদত এই বিহুখনে কেইবাটাও দশক ধৰি অতি সুন্দৰভাৱে বিহুখন উদযাপন কৰি আহিছোঁ। আৰু এই বহাগৰ বতৰত আমি উপলব্ধি কৰিছোঁ যে আমাৰ অসমীয়া জাতিৰ কৃষ্টি আৰু সংস্কৃতিৰ বৰঘৰত কিন্তু বহিৰাগত কৃষ্টি সংস্কৃতিয়ে বিষময়া কুলসিত কৰাৰ এক পৰিৱেশ সৃষ্টি হৈছে। এই বহাগৰ বতৰত আমি এই কথা উপলব্ধি কৰিছোঁ যে এগৰাকী অসমীয়া যুৱতীক ফাঁচী বজাৰত বিভস্ত কৰা হৈছে, তেল ডিপুত অসমীয়া যুৱকসকলক মাৰপিট কৰা হৈছে। গতিকে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ ভূমি অধিকাৰ, আমাৰ ৰাজনৈতিক অধিকাৰ প্ৰতিটো ক্ষেত্ৰতে বহিৰাগত এনেদৰে গ্ৰাস কৰি উঠিছে যে অসমীয়া জাতিটো জীয়াই থকাৰ যিটো পৰিৱেশ আছিলে, পৰিৱেশ লাহে লাহে ম্লান পৰা এক দিশে ধাৱমিত হৈছে। গতিকে মই সদৌতি ৰাইজলৈ এই বহাগৰ বতৰতে আহ্বান জনাইছোঁ যে অসমীয়া জাতি আৰু কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে আপোনালোকে জয়ৰা জপনা দি এতিয়াই আমাৰ কৃষ্টি সংস্কৃতি স্মৰণীয় পতাকাখন সৰ্বাংগ সুন্দৰ কৰি তোলক। আৰু এই বহাগৰ বতৰতে সকলোৱে পণ লওক যে এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ আধিপত্য আত্মনিয়ন্ত্ৰণ যাতে সৰ্বকালৰ বাবে থাকে, এই বহাগৰ বতৰতে সকলোকে পণ ল'বলৈ আহ্বান জনাইছোঁ আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছোঁ।